চেনেল আজি মই যাবলৈ ওলাইছোঁ মোৰ ফ্ৰেণ্ড হীৰালালহঁতৰ ঘৰলৈ। তো ব'লক যাওঁ তেহেঁতৰ ঘৰলৈ। তো ফাইনেলি আহি পালোঁ ইহঁতৰ ঘৰ। ইয়াতে ভাত খাইছে, খাওক। এটা টিভি চলি আছে, চাওক। ইয়াতে টিভি চাই আছে, ভাত খাই আছে, সেইকাৰণে মই যাওঁ। তো এতিয়া মই ঘৰত যাই আছোঁ। তো ফাইনেলি মই ঘৰত আহি পাই গ'লোঁ। ইয়াতে ধান, এয়া খেৰ, এয়া ধান। তো মায়ে গান বজাই থৈ দিছে। এই আমাৰ টিভিটো আছিল, এইটো বেয়া হৈছে। বলক এতিয়া আমি অলপমান ফুৰিব। এতিয়া মই আমাৰ ঘৰৰ পিছফালখন আৰু লগতে গোটেই ঘৰটো দেখুৱাব। এইখন হৈছে আমাৰ ঘৰৰ পিছফাল, এটা সৰু ৰাস্তাৰ নিচিনা দীঘলীয়া। পিছফাল ইয়াতে খেৰ আছে থৈ দিয়া, খেৰখিনি বাৰু ময়ে জাপিছিলোঁ। এবাৰতো পৰি গৈছিলোঁ ইয়াৰ পৰা একদম। এইটো আমাৰ ঘৰ, খিৰিকী লগোৱা নাই, এতিয়া ইয়াতে টিংপাত দি থৈছে। আৰু মোৰ জেগাখনতো আপোনালোকে দেখিছেই, কৈছিলোঁ চুৰেঙীয়া বুলি। এইটো হৈছে আমাৰ আইতা। এইখিনি ইয়াতে আচাৰ দি থৈ দিছে, মই বুটলি আনিছিলোঁ। ইয়াতে দালি বহাইছে, দালি। এইখন আমাৰ বাইকখনৰ এক্সিডেণ্ট হৈছিল। এইখিনি চাওক, এমেকা উঠিছে, ভালকৈ দেখা পোৱা নাই চাগে। বাকী চাওক, এয়া তলৰ পিনে ফাঁচ লাগি গৈছে। এইখন বাইক। বাইকখনৰ নাম এইটো ইয়াতে লিখা আছে। এতিয়া আমি ঘৰৰ ভিতৰত যাম। মা ইয়াতে পিঁয়াজ কাটিছে, ইয়াতে ভাত বহাইছে, এয়া চব্জি। তো গেছটো বন্ধ কৰি এয়া আমাৰ ভাত ৰেডি হৈছে। মই এনেকৈ বেলেঞ্চ কৰা ট্ৰিকটো এতিয়া আপোনালোকক ক'ম, কেনেকৈ কৰিব চবখিনি বুজাই দিম। চাওক, মই ইয়াতে একো সুবিধা লোৱা নাই, ষ্টেণ্ডো নাই। চাওক, এতিয়া মই ইয়াতে আপোনালোকক বেলেঞ্চ কৰি দেখুৱাম আপোনালোকক মই এতিয়া। তো প্ৰথম ট্ৰিক, ভৰিখন ইয়াতে দিব লাগিব আৰু এনেকৈ এটা গ্ৰিপ বনাই ল'ব লাগিব, এনেকৈ। আৰু চাব যেন চেকাটো লক হৈ থাকে, ঘূৰি নাথাকে। এইটো হৈছিল আমাৰ দুটা ট্ৰিক। এইবাৰ 3 নম্বৰ ট্ৰিকটোলৈ আগবাঢ়োঁ। 3 নম্বৰ ট্ৰিকত আমি এই ভৰিখন ইয়াতে উঠাই দিব লাগিব।
কিন্তু ভালকৈ যদি প্ৰথমবাৰ ট্ৰাই কৰে কিবাহত ধৰি সহায় লৈ কৰিব, নহ'লে পৰিব পাৰে। তো এতিয়া আমি গোটেইকেইটা টিক লক কৰি বেলেঞ্চ কৰিব চাম। তো চাওক মই বেলেঞ্চ কৰিলোঁ। এনেকৈ কৰিব লাগিব, কোনো বস্তুৰ সহায় নোলোৱাকৈ। পিছপিনে আপোনালোক দেখুৱাই দিছোঁ, চাওক একো সহায় লোৱা নাই। চাওক একো সহায় নোলোৱাকৈ মই কেনেকৈ বেলেঞ্চ কৰি ল'লোঁ। আপোনালোকে কৰিব পাৰিব মই কোৱা ট্ৰিককেইটাৰ সহায় লৈ। মই যেনেকৈ কৈছোঁ আপোনালোকেও তেনেকৈ ট্ৰিককেইটা কৰি বেলেঞ্চ কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো শেষ কৰি